ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ তেখেতৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী আৰু আজিৰ মৃত্যু বাৰ্ষিকীত তেখেতৰ কৰ্মৰাজিৰ ওপৰত লিখিত এখন পোহৰলৈ নহা বহুত পুৰণা কিতাপ তাক নৰূপ সজাই আজি হিন্দী আৰু অসমীয়া ভাষাত প্ৰচাৰ কৰা হয় প্ৰকাশ আজি আমি উন্মোচন কৰোঁ তেখেতৰ মৃত্যুৰ পাছত ১৯৫২ চনত তিনিচুকীয়াৰ এজন সাংবাদিক যি হিন্দী ভাষাত সাংবাদিকতা কৰিছিল বিশ্বনাথ প্ৰসাদ গুপ্তা তেখেতে গোটেই ভাৰত ভ্ৰমণ কৰি ভাৰতৰ বিভিন্ন বিশিষ্ট ব্যক্তি তেওঁলোকৰ লিখনি তেওঁলোকৰ অনুভৱ সেইখিনি তেওঁ সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰি য'ত সেই সময়ৰ বহুত যিসকল স্বাধীনতা সংগ্ৰামী আছিল চৰ্দাৰ বল্লভ পন্তৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ অসমৰ ৰাজ্যপাল দৌলত ৰাম শ্ৰীপ্ৰকাশ ইত্যাদিৰ লিখনিৰে সমৃদ্ধ এখন স্মৰণিকা প্ৰকাশ কৰিছিল পৰৱৰ্তী সময়ত সেই স্মৰণিকাখন অসমৰ ৰাইজৰ পোহৰলৈ নাহিল পিছত তেখেতৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ সেইখন পাই তেওঁ সংৰক্ষিত কৰি ৰাখে আৰু আজি তাক পুনৰ প্ৰকাশ কৰি পেলাই অসমীয়া ভাষাটো প্ৰকাশ কৰা হৈছে এখন অসম আৰু অসমীয়াৰ বাবে গোপীনাথ বৰদলৈ ওপৰত এক দলিল হয় এক আমাৰ অমূল্য সম্পদ হয় কাৰণ গোপীনাথ বৰদলৈয়ে বিভাজনৰ সময়ত যি গ্ৰুপিং ব্যৱস্থাৰে অসমক চি গ্ৰুপত অন্তৰ্ভুক্ত কৰি পশ্চিমবংগৰ লগত সংলগ্ন কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ মুছলিম লীগৰ যিটো প্ৰয়াস আছিল সেই প্ৰয়াসৰ বিপৰীতে খুব দৃঢ়তাৰে সাহসিকতাৰে গোপীনাথ বৰদলৈ ডাঙৰীয়াই যুঁজ দিছিল আৰু তেখেতে যে অসমৰ হৈ এই যুঁজ দিছিল তাক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে তাক খুব শ্ৰদ্ধাৰে স্মৰণ কৰি পেলাই তেওঁলোকৰ লিখাসমূহ লিখিছে স্মৰণিকাখনিত আৰু মই ভাবোঁ যে আমি নৱপ্ৰজন্মৰ ৰাইজে এই স্মৰণিকাখন পঢ়া উচিত আৰু গোটেই সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ গোপীনাথ বৰদলৈৰ ওপৰত মূল্যায়ন কি আছিল আমি তাক জানিব পাৰিম এই দুৰ্মূল্য গ্ৰন্থখন আমি আমাৰ শিক্ষানুষ্ঠানসমূহ আমাৰ বিশ্ববিদ্যালয়সমূহকো অনুৰোধ জনাম আৰু আমি গোটেই ভাৰতবৰ্ষতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি চেষ্টা কৰিম Stay informed, stay ahead. News NE 365